Assalamu alaikum wa rahmatullahi wa barakatuh. La ilaha illa anta subhanaka inni kuntu minaz jalimin. Allah তোমাৰ বাহিৰে কোনো মাবুদ নাই, তুমিয়ে পাক আৰু আমিহে গুনাহগাৰ। গতিকে এই আয়াতটি যদি আমি পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰোঁ, ইনশাআল্লাহ আমাৰ সকলো দোৱা কবুল হ'ব। কিয়নো এই আয়াতটি কোনে পঢ়িছিলে? আমাৰ হযৰত ইউনুস আলাইহিস সালামে যেতিয়া মাছৰ পেটত আছিলে, তেতিয়া এই দোৱাটো তেওঁ খুব মুসিবতত পঢ়িছিলে। গতিকে যেতিয়া আমাৰ বহুত বেছি দুখ কষ্ট মুসিবত বা আমি কিহবাৰ খোৱাহিছ কৰিছোঁ বা কিছুমান বস্তু আমাৰ দ্বাৰা হোৱা নাই, কিছুমান কাম সম্পন্ন হোৱা নাই, তেনে ক্ষেত্ৰত যদি আমি এই লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন এইটো যদি পঢ়ো, ইনশাআল্লাহ আমাৰ দোৱা সোনকালে কবুল হ'ব। কিন্তু এইটো পঢ়োতে যদি আমি 100 বাৰ ক্ৰছ কৰোঁ, 100 বাৰ পঢ়াৰ পিছত কিন্তু ফাস্তাজাবনা লাহু ওয়া নাজ্জাইনাহু মিনাল গাম্মি ওয়া কাযালিকা নুনজিল মুমিনিন এইটো লগতে পঢ়ি পিনে আকৌ আকৌ পিছৰখিনি পঢ়িব লাগে। গতিকে খুব ফজিলত থকা আয়াত হয় আৰু আমি এইটো বেছি বেছি পঢ়িব লাগে।